প্ৰশ্নটো আছিলে ৰংপিয়ে ঘৰৰ বাগিচাৰ পৰা ৮১টা কমলা ছিঙিলে। সেই কমলাবোৰ ৯টাকৈ টুকুৰিত ভৰালে। প্ৰতিটো টুকুৰিত কেইটাকৈ কমলা থাকিব? ইয়াৰ আনচাৰটো কেনেকৈ হ'ব চোৱা। বাগিচাৰ পৰা কমলা ছিঙিলে কিমানটা? ৮১টা। হয়নে? কমলা ছিঙিলে ৮১টা। তাৰপাছত কমলাবোৰ ৯টাকৈ টুকুৰিত ভৰালে। কেইটা টুকুৰিত ভৰালে? ৯টা টুকুৰিত। মানে 9টা টুকুৰি আছিলে তাত ভৰাইছে। এতিয়া সুধিছে প্ৰতিটো টুকুৰিত কেইটাকৈ কমলা থাকিব? মানে এটা এটা টুকুৰিত কেইটাকৈ কমলা থাকিব? এতিয়া টুকুৰিত ভৰালে কেইটাত ভৰালে? ৯টাকৈ। হয়নে? 9টা টুকুৰিত ভৰালে। এতেকে প্ৰতিটো টুকুৰিত কমলা থাকিব এতিয়া কিমান হ'ব? ৮১ হৰণ ৯, ৯টা। এতিয়া এটা টুকুৰিত কিমানকৈ থাকিব? ৯টাকৈ থাকিব। হয়নে? তাৰ পাছৰ দুটা কুৱেশ্যন তোমাৰ একে ধৰণৰ হয়। একেটা সূত্ৰতে কৰিব পাৰিবা, মানে হৰণহে কৰিব লাগে। সেইকেইটা তোমালোকে চেষ্টা কৰিবা। এতিয়া এইটো চোৱা, অলপ এইটো বেলেগ। 4ডাল ফিটাৰ দাম 60 টকা হ'লে এডাল ফিটাৰ দাম কিমান? আমি প্ৰথমতে এডাল ফিটাৰ দাম উলিয়াই ল'ব লাগিব। এতিয়া 4ডাল ফিটাৰ দাম 60 টকা। এতেকে এডাল ফিটাৰ দাম সমান চিন কি হ'ব? 60 হৰণ 4। এতিয়া 60ক আমি 4য়ে হৰণ কৰিম। 60 হৰণ 4, এফালে 4 এগুণে 4, 6ৰ পৰা 4 গ'লে 2, 0, 4 5 গুণ 20, 15 টকা। হয়নে? এডাল ফিটাৰ দাম কিমান তেতিয়াহ'লে? 15 টকা। এতিয়া সুধিছে যে তেনেকুৱা 6ডাল ফিটাৰ দাম কিমান? তেনেকুৱা এতিয়া 6ডাল ফিটাৰ দাম কৰিবলৈ হ'লে 6ৰ লগত আমি 15টো পূৰণ কৰি দিম। হয়নে? 6ডাল ফিটাৰ দাম হ'ব 15 পূৰণ 6, 15ৰ লগত 6 পূৰণ কৰিলে 5 6 গুণে 30ৰ 0, 3 কৰিব 6 গুণ 4 7 8 9, 90 টকা। এতিয়া 6ডাল ফিটাৰ দাম কিমান হ'ব? 90 টকা। আমি প্ৰথমতে এডাল ফিটাৰ দাম উলিয়াই ল'লোঁ। এডাল ফিটাৰ উলিওৱাৰ লগত 6ডালৰ উলিয়াবলৈ হ'লে কি কৰিব লাগিব? সেইটোৰ লগত 6টো পূৰণ। হয়নে? তাৰপিছত এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন, ভেৰি ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন। এইটো অলপ বেলেগ বাকী দুটাতকৈ। এইটো কি কৈছে চোৱা। এখন দোকানত 35টা টায়াৰ আছে। টায়াৰ আছে কেইটা? সমান চিন 35টা। এখন গাড়ীত 4টা টায়াৰ লগাব লাগে। হয়নে? গাড়ীত কেইটা টায়াৰ থাকে? 4টা। টায়াৰ লগাব লাগে সমান চিন 4টা। এতিয়া দিছে কেইখন গাড়ীত কেইটা টায়াৰ লগাব পাৰিব? এতিয়া আমি কেইখন গাড়ীত লগাব পাৰিম? গাড়ীত টায়াৰ লগাব পাৰিব। এতিয়া আমি কেইখন গাড়ীত টায়াৰ লগাব পাৰিম সেইটো উলিয়াই ল'ব লাগিব। সেইকাৰণে 35ক আমি কি কৰিম? 4য়ে হৰণ কৰি দিম। 35ক 4য়ে হৰণ কৰিলে হ'ব 4 গুণ 4, 4 গুণ 8, 4 নম্বৰ 4 গুণ 4 গুণ 20, 4 গুণ 24, 4 গুণ 4 8 গুণ 32। হয়নে? 32। তেতিয়াহ'লে আমি কেইখন গাড়ীত লগাব পাৰিম? 8খন গাড়ীত 4টাকৈ 32টা। এতিয়া তাৰপাছত সুধিছিলে যে কেইটা টায়াৰ লগাব পাৰিব? প্ৰশ্নটোত সুধিছিলে টায়াৰ লগাব পাৰিব। কেইটা টায়াৰ লগাব পাৰিব? মানে এতিয়া টায়াৰ লগাব পাৰিব কেইটা পাৰিব? 8 পূৰণ 4। 8 পূৰণ 4 সমান চিন 32। কাৰণ এখন গাড়ীত কেইটাকৈ লাগে? 4টাকৈ। আৰু কেইখন গাড়ীত লগাব পাৰিব? 8খনত। গতিকে 32টা টায়াৰ লগাব পাৰিব। আৰু সুধিছে কেইটা টায়াৰ ৰৈ যাব? এতেকে কি হ'ব? টায়াৰ ৰৈ যাব 35টা টায়াৰ আছিলে দোকানত আৰু আমি 32টা লগালোঁ। গতিকে 3টা টায়াৰ ৰৈ যাব। ঠিক আছে? আশা কৰিছোঁ তোমালোকে
ভালদৰে প্ৰশ্নটো বুজি পাইছা আৰু এনেদৰে কৰিব পাৰিবা। আৰু ইয়াৰ পাছৰকেইটা মই আনি থাকিম যিকেইটা অলপ বেলেগ ধৰণৰ হয়। ধৰা প্ৰথম কুৱেশ্যনটোৰ পাছত থকা প্ৰত্যেকজন ছাত্ৰই কেইটকাকৈ দিব লাগিব কিতাপৰ দাম, হয়নে? 70 টকাকৈ দিব লাগিব, 140 আছিলে। সেইকেইটা অলপ একেধৰণৰ প্ৰশ্ন হ'লে, গতিকে তোমালোকে সেইকেইটা পাৰিবা নিশ্চয়। আশা কৰিছোঁ তোমালোকে এই প্ৰশ্নকেইটা ঘৰত এবাৰ কৰি চাবা আৰু পাৰিবা। ঠিক আছে, ধন্যবাদ।